নমস্কাৰ, সুপ্ৰভাত। মই দিব্যজিত আৰু আপোনালোকক স্বাগতম জনাইছোঁ খোজৰ অন্য এটি নতুন ভিডিঅ'ত। আৰু আজি লৈ আহিছোঁ আপোনালোকৰ বাবে এক ইম্পৰ্টেণ্ট আৰু বৰ দৰকাৰী ভিডিঅ' এটা। আপোনালোকে চৰকাৰী ঘৰ এপ্লাই কৰিলেনে? যদি এপ্লাই কৰা নাই, আজি মোৰ এই ভিডিঅ'টোত আপোনালোকে কেনেকৈ নিজে আপোনাৰ নিজৰ মোবাইল বা লেপটপত কেনেকৈ এপ্লাই কৰি ল'ব পাৰিব আৰু কি ডকুমেণ্ট লাগিব, ক'ত জমা দিব লাগিব, সকলোখিনি তথ্য মই ভিডিঅ'ৰ যোগেদি আপোনালোকক আগবঢ়াই দিম। এই ভিডিঅ'টো আপোনালোকৰ সহায়ৰ বাবে হয়। আপোনালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ একেবাৰে শেষলৈ চাব। ভিডিঅ'টো অকণ দীঘল হ'ব পাৰে, কিন্তু ভিডিঅ'টোত সকলো তথ্য মই সৰুকৈ এড কৰি দিছোঁ, যাতে আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহয়। তো ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰিব। ভিডিঅ'টোৰ শেষত আপোনালোকে ফৰ্মখন ফিল আপ কৰাৰ পিছত প্ৰিণ্ট আউট এটা কৰি ক'ত জমা দিব লাগিব তাৰ তথ্য মই আগবঢ়াই দিছোঁ। তো ভিডিঅ'টো আপোনালোকে চাওক আৰু কেনেকৈ এপ্লাই কৰিব লাগে জানি লওক। এপ্লাই কৰক। যদি কিবা অসুবিধা পায় তেনেহ'লে কমেণ্ট কৰিব। এতিয়া আমি কম্পিউটাৰ স্ক্ৰীণত আহি গ'লোঁ। মই ব্ৰাউজাৰ এটা ল'লোঁ, ক্ৰম ব্ৰাউজাৰটো লৈ লৈছোঁ। তাতে মই চাৰ্চ কৰিছোঁ PMAY 2.0। ইয়াৰ পিছত আপোনালোকে তলৰ লিংকটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে নেক্সট স্ক্ৰীণত এপ্লাই ফৰ PMAY ইউ, যিহেতু এইটো আৰবানৰ বাবে হয়, তো ইয়াত আপোনাৰ ইউ বুলি লিখা থাকিব। তাত 2.0ত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে আকৌ নতুন এখন ইণ্টাৰফেচৰ পেজ এখন পাব, য'ত আপোনালোকে একেবাৰে ওপৰত দেখিব PMAY এপ্লাইৰ বাটন এটা। তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকক ইনষ্ট্ৰাকশ্যন দিয়া থাকিব। আপোনালোকে কেনেকৈ এপ্লাই কৰিব, কি ডকুমেণ্ট লাগিব ইয়াত দিয়া আছে। তো নেক্সট আপোনালোকে প্ৰথমে ক্লিক কৰিব ক্লিক টু প্ৰচিড। ক্লিক টু প্ৰচিডত ক্লিক কৰাৰ পিছত আপোনাৰ নেক্সট ষ্টেপলৈ আপোনালোকে আগবাঢ়ি যাব। তাৰপিছত আহি গ'ল আপোনাৰ ডকুমেণ্টেশ্যন। ডকুমেণ্টেশ্যনত আপোনাক কি ডকুমেণ্ট লাগিব সম্পূৰ্ণকৈ ইয়াত লিখা আছে। আধাৰ কাৰ্ড লাগিব যিজনে এপ্লাই কৰিব, আৰু ফেমিলি মেম্বাৰৰ প্ৰত্যেকৰে আধাৰ কাৰ্ড লাগিব। 2 নম্বৰতে লাগিব আপোনাৰ এক্টিভ বেংক একাউণ্ট, ইনকাম চাৰ্টিফিকেট আৰু লেণ্ড ডকুমেণ্ট। ইয়াৰ পিছত প্ৰচিডত ক্লিক কৰাৰ পিছত আপোনালোকে এলিজিবল হয় নে নহয় তাৰ বাবে এটি ফৰ্ম ফিল আপ কৰিব লাগিব। তো তাৰ কাৰণে আপোনাৰ একেবাৰে উজোতে আপোনাৰ ষ্টেটখন চিলেক্ট কৰিব, কোনটো ষ্টেটৰ পৰা এপ্লাই কৰিব। যিহেতু আমি আছামৰ পৰা, তো অসমখন আমি চিলেক্ট কৰিলোঁ। নেক্সট আপোনাৰ ইনকাম চাৰ্টিফিকেটত কিমান ইনকাম আছে সেইটো ডিটেইলছ ফিল আপ কৰিব। তাৰপিছত আপোনালোকে ঘৰটো কেনেকৈ বনাব, ইয়াৰ স্কিমত 3টা স্কিম আছে, তো একেবাৰে প্ৰথমটো স্কিম চিলেক্ট কৰি ল'লেই হ'ল। নেক্সট আপোনালোকৰ একেবাৰে তলৰ ফালে দেখিব আপোনাৰ ইয়েছ আৰু নো অপশ্যন আছে। ইয়াত প্ৰথমটো সোধা হৈছে আপোনাৰ ক'ৰবাত ভাৰতত পকা ঘৰ আছে নেকি, আৰু দ্বিতীয়টো হৈছে আপুনি এনেকুৱা ধৰণৰ স্কিমৰ আগতে কেতিয়াবা 20 বছৰৰ ভিতৰত পাইছিলে। আপোনালোকে যদি নাই পোৱা তেনে বা নাই নোট ক্লিক কৰিব। ইয়াৰ পিছত আপোনাৰ ডিটেইলছখিনি ল'বলৈ আধাৰ কনচেণ্ট ফৰ্মটো ফিল আপ কৰিব। কনচেণ্ট ফৰ্ম ফিল আপ কৰোঁতে প্ৰথমতে আধাৰ নাম্বাৰটো দিব, দ্বিতীয়তে আধাৰত যিদৰে আপোনাৰ নামটো আছে ফিল আপ কৰি জেনেৰেট অ'টিপি ক্লিক কৰিব। জেনেৰেট অ'টিপি ক্লিক কৰিলে আপোনাৰ যিটো আধাৰ লিংকৰ মোবাইল নাম্বাৰ আছে সেই নাম্বাৰটোত এটা অ'টিপি আহিব, 6টা ডিজিটৰ আধাৰৰ পৰা অ'টিপিটো। সেইটো দি আপোনালোকে ইয়াত অ'টিপিটো দি আপোনালোকে ছাবমিট কৰিব। ছাবমিট কৰাৰ লগে লগে আপোনালোকৰ আৰু এটা নতুন পেজলৈ আপোনালোকে ৰিডাইৰেক্ট হৈ যাব। ৰিডাইৰেক্ট হোৱাৰ পিছত আপোনালোকৰ ইয়াত আহিব এপ্লিকেশ্যন ফৰ্মখন। ইয়াত আপোনালোকৰ গোটেই তথ্যখিনি ফিল আপ কৰি দিব। নাম, পেন নাম্বাৰ, মোবাইল নাম্বাৰ, জেণ্ডাৰ, তাৰপিছত আপোনাৰ মেৰিটেল ষ্টেটাছ, আৰু এটা আহিব আপোনাৰ আৰ ইউ অৰফেন। যদিহে অনাথ হয়, অনাথসকলৰ বাবে তাত ইয়েছ বা নো অপশ্যন আছে। আৰু মাক দেউতাকৰ নাম, এপ্লিকেণ্টৰ মাক দেউতাকৰ নাম, যদিহে মাক দেউতাক জীৱিত আছে তেনেহ'লে তেওঁলোকৰ আধাৰ নাম্বাৰটো প্ৰয়োজন হ'ব। যদিহে তেওঁলোকৰ নাই তেনেহ'লে আধাৰ নাম্বাৰটো প্ৰয়োজন নহয়। তাৰপিছত আপোনাৰ কোৱালিফিকেশ্যন দিব লাগিব। নেক্সট আহিব আপোনাৰ PM স্বনিধি, কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ, অংগনবাড়ী ৱৰ্কাৰ বা PM বিশ্বকৰ্মা এনেকুৱা ধৰণৰ স্কিমৰ কিবা বেনিফিট হয় নেকি। যদি হয় তেনেহ'লে ইয়েছত ক্লিক কৰিব, আৰু যদি নহয় তেনেহ'লে আপোনালোকে নোট ক্লিক কৰি ছেভ এণ্ড কণ্টিনিউ ক্লিক কৰিব। তাৰপিছত আপোনালোকে ফেমিলি মেম্বাৰ ডিটেইলছ ফিল আপ কৰিবলৈ আহিব। ইয়াতে আপোনালোকৰ আধাৰত যিদৰে নাম ঠিক আছে, ঠিক তেনেদৰে আপোনালোকে ডিটেইলছখিনি ফিল আপ কৰি যাব। আৰু একেবাৰে ছাইডৰ ফালে দেখিব ইডিট আৰু আপডেট আৰু এড। এই ডিটেইলছবিলাক আপোনালোকে ইডিট যদি কৰিবলগীয়া থাকে ইডিট কৰিব পাৰিব, আৰু এড কৰিবলৈ হ'লে তলতে এড বুলি ক'লে এডত ক্লিক কৰি নামবোৰ ভৰাই যাব। ভৰাই লোৱাৰ পিছত ছেভ এণ্ড কণ্টিনিউ কৰিব। কণ্টিনিউ কৰাৰ পিছত আপোনালোকৰ নেক্সট আহিব ইনকাম ডিটেইলছখিনি আপোনালোকৰ ভৰাবলৈ। তো ইনকাম চাৰ্টিফিকেটৰ কপি এটা
100 কেবিৰ ভিতৰত এটা PDF বনাই ইয়াতে আপোনালোকে আপলোড কৰি দিব চুজ ফাইল বুলি য'ত লিখা আছে তাত সিলেক্ট কৰি আপোনালোকৰ ফাইলটো সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপোনালোকে আপলোডত ক্লিক কৰি দিব নেক্সট ষ্টেপটো আহিব আপোনালোকৰ যিডোখৰ ঠাই আছে সেই ঠাইডোখৰত আপোনালোকে কিমান দিনৰ পৰা আছে তো এটা আপোনালোকে আপোনালোকৰ হিচাপত সিলেক্ট কৰি ল'ব আৰু বৰ্তমান যিটো ঘৰ আছে সেইটো আপোনালোকৰ নিজৰ হয় নে ৰেন্ট হয় নে আপোনালোকৰ ঘৰ নাই তো এইটো সিলেক্ট কৰি যদি আপোনালোকৰ ঘৰ আছে তেনেহ'লে আপোনালোকে ইয়াত অনটো সিলেক্ট কৰিব অনটো সিলেক্ট কৰাৰ পিছত নেক্সট আপোনালোকৰ বৰ্তমান ঘৰটো কি হয় সেমি পকা পকা বা কেঁচা কি হয় সেইটো সিলেক্ট কৰিব সেমি পকাত যদি সিলেক্ট কৰে তেনেহ'লে টিন লগা ঘৰ আধা আৰু মেটেল সিটৰটো আপোনালোকে সিলেক্ট কৰি ল'ব নেক্সট আপোনালোকে সেভ এণ্ড কণ্টিনিউত আকৌ ক্লিক কৰিব ক্লিক কৰাৰ পিছত নেক্সট ষ্টেপত যাব ইয়াৰ পিছত আপোনালোকে আপোনালোকৰ এড্ৰেছখিনি ইয়াতে ফিল আপ কৰি দিব আপোনালোকৰ হাউচ নাম্বাৰ আপোনাৰ মিউনিচিপালিটি বোৰ্ড ডিষ্ট্ৰিক্ট গাঁও পিন নাম্বাৰ চিটি সকলোখিনি ইয়াতে আপোনালোকে এবাৰ ভালদৰে চাই আপোনালোকে ফিল আপ কৰি ল'ব ফিল আপ কৰাৰ পিছত একেবাৰে শেষত আহিব আপোনাৰ আপলোড লেণ্ড ডকুমেণ্টত আপোনালোকে জমাবন্দীৰ কপিটো পাই বা পটাখন আপোনালোকে আপলোড কৰি দিব আৰু যিটো 1 MBৰ ভিতৰত PDF হ'ব লাগিব চুজ ফাইলত গৈ আপোনালোকে সিলেক্ট কৰি ফাইল আপলোড কৰিব আপলোড কৰাৰ পিছত আকৌ সেভ এণ্ড কণ্টিনিউত ক্লিক কৰিব সেভ এণ্ড কণ্টিনিউত ক্লিক কৰাৰ পিছত নেক্সট ষ্টেপটো আপোনালোকৰ আহিব বেংক ডিটেইলছটো ফিল আপ কৰিবলৈ আহিব একাউণ্ট নম্বৰ IFSC কোড ফিল আপ কৰিব ফিল আপ কৰাৰ পিছত গেট বেংক ডিটেইলছত ক্লিক কৰি ল'ব ক্লিক কৰাৰ পিছত আপোনাৰ ব্ৰাঞ্চ আৰু বেংকৰ নামটো আহি যাব তাৰপিছত নেক্সট ষ্টেপটোত আহিছে আপোনালোকৰ উজ্জ্বলা গেছ বা কিবা তেনেকুৱা ধৰণৰ আয়ুষ্মান কাৰ্ড এনেকুৱা ধৰণৰ কিবা আঁচনিৰ আপোনালোকে হিতাধিকাৰী হয় নেকি যদিহে তেনেধৰণৰ হয় তেনেহ'লে তাত টিক কৰি দিব টিক কৰাৰ পিছত আপোনালোকৰ এটা কনসেন্ট ফৰ্ম আহিব কনসেন্ট ফৰ্মটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা ডিটেইলছ এটা দেখিব য'ত আপোনালোকৰ নাম এড্ৰেছ এইবোৰ থাকিব আপোনালোকে এই কনসেন্ট ফৰ্মখন ক্লিক কৰি এইটো ক্লোজ কৰি দিলে হ'ল ক্লোজ কৰাৰ পিছত আপোনালোকে নেক্সট ষ্টেপলৈ গুচি যাব তাত আপোনাৰ ফাইনেল সাবমিশনৰ বাবে এটা বটন থাকিব ফাইনেল সাবমিশনৰ বটনটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত সকলো তথ্যখিনি এবাৰ চালি জাৰি চাই ফাইনেল সাবমিটত ক্লিক কৰি দিব ফাইনেল সাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰটো আহি যাব এপ্লিকেশ্যন নাম্বাৰটো আপোনালোকে নোট কৰি ৰাখিব আৰু লগতে প্ৰিন্ট কৰিবলৈ আপোনালোকৰ এনেকুৱা ধৰণৰ এটা স্ক্ৰীন আহিব য'ত আপোনাৰ তলত প্ৰিন্ট লিখা থাকিব প্ৰিন্ট কৰি আপোনালোকৰ নিজৰ এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি ল'ব আশা কৰোঁ ভিডিঅ'টো আপোনালোকে একেবাৰে শেষলৈকে চালে আৰু বুজি পালে যদি কিবা অসুবিধা হৈছে মোক কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব আৰু আপোনালোকে বৰ্তমান যিখন প্ৰিন্ট আউট কৰা ফৰ্ম পাইছে এই ফৰ্মখন আপোনালোকে আপোনালোকৰ মিউনিচিপালিটি বোৰ্ড বা ডেভেলপমেণ্ট বোৰ্ডত গৈ জমা দিব জমা দিয়াৰ পিছত আপোনালোকৰ ষ্টেটাছবোৰ কেনেকৈ চেক কৰিব তাৰ ডিটেইলছখিনিও মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ আজিলৈ সামৰণি মাৰিছোঁ কাইলৈ নতুন ভিডিঅ'ৰ সৈতে নতুন ইনফৰমেশ্যনৰ সৈতে আপোনালোকৰ লগত লগ পাম বাই বাই